চিপাজাৰ দুমনিচকীৰ বৰ্ণই সিনিয়ৰ সেকেন্ডাৰী স্কুলত ভয়ংকৰ ঘটনা স্কুলখনৰ শিক্ষকৰ কমন ৰুমত বাগৰি পৰিল এডাল প্ৰকাণ্ড গছ নেৰেনেপেৰা বৰষুণৰ ধুমুহাৰ ফলত গছ বাগৰি পৰে স্কুলখনৰ শিক্ষকৰ কমন ৰুমত ফলত শিক্ষকসকলৰ মাজত সৃষ্টি হয় এক হাহাকাৰ পৰিৱেশৰ ঘটনাটোত দুই এজন শিক্ষক সামান্যৰূপে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে স্কুলৰ ওচৰৰে এঘৰৰ বৃহৎ গছ ধুমুহাত বাগি পৰাত বিনষ্ট হৈছে বহু সামগ্ৰী উল্লেখ্য যে উক্ত ঘৰখনৰ লোকক পূৰ্বে কেইবাবাৰো গছজোপা কাটিবলৈ অনুৰোধ জনোৱা হৈছিল যদিও আওকাণ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে এখন বৰ্ণশিৰ সেকেন্ডাৰী স্কুল এটা প্ৰায় 11:30 বজাত এটা আমি বহি আছো কিন্তু কামত ব্যস্ত হৈ আছো হঠাৎ কিবা খুব আৱাজ হৈ আহি আছে মানে তাত চিলিং লাগিছে কি হঠাৎ আমি দৌৰি কোনে কেইটা ওলাইছো নহ'লে যে মানে এটা কাৰ কি ঘটনা ঘটিব কোনো হিচাপ নাছিল আৰু গছ যেতিয়া মানে চাউলটো হৈছে প্ৰথমতে ভাবিলে কি ভূমিকম্প নেকি কিবা শব্দ হৈ আহি মানে হেৰি হ'ল আৰু এই গছডাল কিন্তু কাটিব মানে বহু আগতে কৈছিল গৃহস্থক কিন্তু এতিয়া কাটিম বুলিয়ে কয় তাৰমানে এখন মানে কাপোৰ ব্যৱস্থা আমাৰ বেলেগ ইছলামুদ্দিন আমি দুটাই শিক্ষক কৈছে আমাৰ কলেজেই নহয় সেইডাল গছ ইমান ডাঙৰ গছ বহুত ডাঙৰ গছ মই কেইবাৰো কৈছোঁ তেওঁক আগতে তেওঁ গছত কাটিম বুলিয়ে কয় হ'ব বুলি কয় কিন্তু নাখাওঁতে আজি এইকাৰণে আজি এনেকৈ দুঘণ্টা লগা আমাৰ টিচাৰ্ছ সভাৰ সম্পূৰ্ণ হেৰিটো ডেমেজ হৈ গৈছে আৰু আমাৰ অফিচটো মানে আধা অংশ ডেমেজ হৈছে মই আহিব আৰু ক্লাছৰুমৰো আধা অংশ ডেমেজ হৈছে খেতিটো কেনেকৈ হ'ব খেতিবোৰৰ লগত বহুত আগবাগ ক্ষতি হৈছে আমাৰ টেবুল চকী আলমাৰি হেৰি আমাৰ চিলিং টিং গোটেইবিলাক বহুখিনি ক্ষতি হৈ গৈছে দৰকাৰী নথিপত্ৰ আগবোৰ গোটেই ডেমেজ হৈছে সম্পূৰ্ণ আগ্ৰহ নাই আগ্ৰহ হৈ আছে কিন্তু গড্ৰেজৰ ভিতৰত আছে সেইটো এটা ক্লাছ চলি আছিল তেতিয়া তৃতীয় ক্লাছ কৰি আছে ক্লাছ মানে যিকেইজনৰ ক্লাছ নাই কমন ৰুমত বহি আছে তেওঁলোকে কিবা লিখা কৰি আছে আমি কিবা ফৰ্ম ফিল আপ কৰি আছো কিবা প্ৰিপেৰেশ্যনৰ কাৰণে তেনেকুৱা আমি সেইবিলাক মানে নথি পত্ৰ আমি বিচাৰি আছো ঠিক ঠাক কৰি আছো তেনেকুৱা মতে মানে বস্তুটো বিজি হৈ আছো কিমানজন আছিল সেইসময়ত শিক্ষক আমি প্ৰায় 8জনমান আছিল মই আছো তেনেকুৱা আছে 8জনমান আছো আৰু দুজনে ছুটি লৈছে তেনেকুৱা কি কৈছে প্ৰথমে অনুৰোধ পাইছে মই প্ৰথমৰ পৰা আমি মানে শুনিলে এনেকুৱা শব্দটো শুনি ওলাই যে দৌৰিব লাগে সেইটো এটা হতম্ব হৈ গৈছে এই মুহূৰ্তত নহ'বকে হৈ গৈছে আৰু নহ'বকে মানে এইটো ঘটনা যেন কি হ'ল মানে কি আৱাজ কিবা বহুত ডাঙৰ আৱাজ যদি আহি আছে হঠাৎ কেতিয়াৰ পৰা চাই লক্ষ্য কৰি চিলিং কৰি পৰিছে তেতিয়া ওলাই পেলাই দৌৰি ওলাই আহিব চিলিং কৰিব পৰি গ'লে আমি চিলিংটো নাপালোহেঁতেন কিন্তু বহু অসুবিধাৰ সন্মুখীন ক্লাছ শিক্ষক বিভাগৰ ঠাই নহ'ব এতিয়া আগতে সেইটো ইয়াৰ আগতে এইটো উলিয়াই লৈ গৈছে আগতে সেইটো যোগাযোগ কোনো ব্যৱস্থা হোৱা নাই কৰ্তৃপক্ষক প্ৰয়োজনীয় ঠাইত মই এপ্লাই কৰিছোঁ য'ত যেনেকৈ দিব লাগে এতিয়া এইটো এটা প্ৰব্লেম হৈছে এতিয়া এইখিনি আমি জনাইছোঁ এইটো মই জানো এতিয়া মংগলত যাম মই ওলাব লাগিব হয় আমি মানে প্ৰায় 9:30 বজাত আমাৰ অফিচত কাম কাজ চলি আছে এইফালে ক্লাছ পাতি চলি আছে হঠাৎ মানে কিবা এটা ডাঙৰ শব্দ হৈছে আৰু মানে টিঙত হৰ হৰ শব্দ তাৰপিছত আমাৰ ছাৰ বাইদেউসকল তাতে ভিতৰত গোটেইখিনি কাম কাজ কৰি আছে এইফালে ক্লাছ চলি আছে তাৰপিছত এই মানে গছ এটা লাহে বাগৰি আহি আছে তাৰপিছত টিং চিং আমি মানে সম্পূৰ্ণ ভাঙি কিনে আমাৰ বাইদেউহঁতৰ কিছু গাত পৰিছে আমাৰ গাত পৰিছে তাৰপিছত তেওঁলোকক কিবাকে আৰু দৌৰাদৌৰিকে তেওঁলোকক উলিয়াই লৈ গৈছোঁ বাহিৰত আমি উলিছোঁ এনেকুৱা আৰু তাৰপিছত মানে অফিচৰ এটা কোণা ভাঙি গ'ল আৰু কমন ৰুমটো সম্পূৰ্ণ ভাঙি গৈছে কি অনিষ্ট হৈছে টেবুল চকী কিতাপ পত্ৰ এইবিলাক পুৰা সম্পূৰ্ণ ভিজি চিঙি ভাঙি মানে এনেকুৱা চিঙি ভাঙি গৈছে হয় চিলিং ফেন দেন এনেকুৱা চব বস্তু যিবিলাক আছিল আৰু আটাখিনি মানে তাত আছিল আটাখিনি হয় তেওঁলোক হয় দৌৰাদৌৰিকে ওলাইছে আঘাত কিছু আঘাতপ্ৰাপ্ত হৈছে কাৰোবাৰ হাতত দুখ পাইছে কাৰোবাৰ ভৰিত দুখ পাইছে চাল বকাটি গৈছে এনেকুৱা আৰু তেওঁলোক এতিয়া মেডিকেলত গৈছিল তাৰ পৰা ঘৰত গ'ল নেকি গম পোৱা নাই আৰু ক'ত গ'ল কিমানজন আহত মানে ইমান আহত নহয় অলপ কিছু চাল এনেকুৱা গৈছে আৰু প্ৰায় 4-5জন চিপাজাৰৰ পৰা আসলামুদ্দিন আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24